বিদ্যালয়ৰ সোলাৰ সিস্টেম নি ঘৰত লগালে প্ৰধান শিক্ষকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অংগনবাড়ী কৰ্মীৰ ঘৰতো চৰকাৰী সোলাৰ সিস্টেম চৰাঞ্চলৰ বিদ্যালয় অংগনবাড়ী কেন্দ্ৰসমূহৰ সোলাৰ সিস্টেম অন্তৰ্ধানক লৈ চাঞ্চল্য হয় কণ শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিদ্যুতৰ ব্যৱস্থা নথকা চৰাঞ্চলৰ বিদ্যালয় অংগনবাড়ী কেন্দ্ৰসমূহত সোলাৰ সিস্টেম স্থাপন কৰিছিল চৰকাৰে সোণালী শৈশৱ বিকশিত আঁচনিৰ অধীনত বালাত্তাৰী নপাৰা তিলাৰদিয়া শিয়ালমাৰী বৰবালাকে ধৰি চৰাঞ্চলৰ বহু কেইখন বিদ্যালয়ত স্থাপন কৰিছিল সোলাৰ সিস্টেম হ'ব ঠিকাদাৰে সোলাৰ সিস্টেমসমূহ লগাইছিল ঠিকই কিন্তু 2-3 দিনৰ ভিতৰত বিদ্যালয় অংগনবাড়ী কেন্দ্ৰসমূহৰ পৰা অন্তৰ্ধান হয় সোলাৰ সিস্টেমসমূহ বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰিচালনা সমিতিৰ সভাপতি তথা অংগনবাড়ী কৰ্মীয়ে হৰলুকি কৰাৰ অভিযোগ ৰাইজৰ সোলাৰবিলাক দিছে কিন্তু সোলাৰ দিছে ঠিকই সত্য কথা এইটো আমাৰ ঠিকাদাৰতে সোলাৰকেইটা বিদ্যালয়ত লগাইছে লগোৱাৰ পিছত কিন্তু 2 দিনৰ ভিতৰত আমাৰ সেই স্কুলৰ কৰ্তৃপক্ষ বা স্কুলৰ প্ৰধান শিক্ষকে সোলাৰবিলাক খুলি নিজৰ কামত ব্যৱহাৰ কৰি আছে সেই বিষয়ত মই শিক্ষা বিভাগক কৈ আছোঁ যে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু অংগনবাড়ী স্কুলতো এনেকুৱা চলি আছে এটা অংগনবাড়ী স্কুলতো সৌৰ শক্তিৰ যিটো সোলাৰ দিছে সেই সোলাৰটো লগোৱা নাই আমি সেই বিভাগতো আমি শিক্ষা বিভাগক অৱগত কৰি দিছোঁ যে অতি সোনকালে এই কঠোৰ ব্যৱস্থাটো ল'ব লাগে সোলাৰবিলাক এই স্কুলৰ কৰ্তৃপক্ষ বা ঠিকাদাৰহঁতেও হেৰি কৰিছে স্কুলৰ কৰ্তৃপক্ষ লৈছে সোলাৰবিলাক ঠিকাদাৰহঁতে ঠিকেই লগাই দিছে কিন্তু স্কুলত সোলাৰবিলাক নাই ৰাইজ তথা দল সংগঠনে অচিৰেই চৰাঞ্চলৰ বিদ্যালয়সমূহ পৰ্যবেক্ষণ কৰাৰ লগতে উচিত তদন্ত কৰি দোষীক শাস্তিৰ দাবী উত্থাপন কৰিছে অন্যথা ৰাইজৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ যেহেতু আমাৰ চৰাঞ্চলত কোনো বিদ্যুতৰ ব্যৱস্থা নাই তেতিয়া চৰকাৰৰ পৰা প্ৰত্যেকখন বিদ্যালয়ত তাৰমানে সোলাৰবিলাক লগাই দিছিল মানে ঠিকাদাৰে লগাইছিল কিন্তু 2-3 দিন পিছত এই যিবিলাক কৰ্মী আছে স্কুলৰ কৰ্মীসকলে ইহঁতে তাৰমানে ঘৰত লগাই লৈছে এতিয়া এটা স্কুলতো সোলাৰ নাই মই নিজেই চাইছোঁ এটা স্কুলতো নাই গতিকে আমি এই বিষয়ত কম যে অসম চৰকাৰক এটা অনুৰোধ জনাইছোঁ যিবিলাক দুৰ্নীতি চলি আছে এই সোলাৰৰ বিষয়ত এইটো সোনকালে ব্যৱস্থা ল'ব লাগে বৰক্ষেত্ৰী চৰাঞ্চলত যে সোলাৰ যোগান ধৰিছিল অংগনবাড়ী কেন্দ্ৰ আৰু LPME বা হাইস্কুলসমূহত সেই সোলাৰসমূহ এতিয়া সেই বিদ্যালয়সমূহত আমি দেখিবলৈ পোৱা নাই গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এক উচিত তদন্ত কৰিব লাগে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি ছাত্ৰ সন্থাই এই সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ তাকে অংগনবাড়ীসমূহতো আমি দেখিবলৈ পোৱা নাই গতিকে ক'ত গ'ল এই বিষয়টো তদন্ত কৰিব লাগে আৰু তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনালোঁ মুকালমুৱাৰ পৰা আছিল আলী অসম লাইভ 24